Good morning students. আজি daily education classলে তোমালোক সকলোকে স্বাগতম জনাইছো। সোৱা আমাৰ চাৰিওফালে কিমান খাল খলনি হৈ থাকে যেতিয়া গ্ৰীষ্ম কাল আহে গৰম দিন আহে তেতিয়া কি হয় আমি গৰম অনুভৱ কৰো আৰু আমাৰ ওচৰ পাজৰ থকা উদ্ভিদ বিলাকত কেনেকুৱা খাল খলনি হয় নতুন পাতৰ সৃষ্টি হয় হয়নে গৰম দিন যেতিয়া আহে তেতিয়া তোমালোকে দেখিবা নতুন নতুন পাত ওলাবলৈ ধৰে গছ বিলাকত তাৰ পিছত সোৱা এয়া কি হৈছে ফুল ফুলিছে আৰু ফুলৰ পৰা আমি কি পাওঁ ফল পাওঁ ন বসন্ত কালত এনেকুৱা ধৰণৰ খাল খলনি বিলাক দেখিবলৈ পাওঁ ফুল আৰু ফলৰ সৃষ্টি হয় তাৰ পিছত সোৱা বাৰিষা কালত খুব বেছি বৰষুণ হয় আকৌ এয়া সোৱা শীতকালত কি হয় গছ-গছনিৰ পাতবিলাক সৰিবলৈ লয় ন পাতবিলাক শুকান হৈ সৰি পৰিবলৈ লয় গতিকে যেনেকৈ কাল খলনি হৈ যায় গ্ৰীষ্মকাল শীতকাল তেতিয়া কি হয় আমি বিভিন্ন ধৰণৰ সাল খলনি দেখিবলৈ পাওঁ এতিয়া সোৱা গ্ৰীষ্মকালত নতুন পাতৰ সৃষ্টি হয় বসন্ত কালত ফুল আৰু ফল সৃষ্টি হয় বাৰিষা কালত খুব বেছি বৰষুণ দিয়ে আৰু শীতকালত কি দেখা পাওঁ উদ্ভিদ বিলাকৰ বা গছ-গছনিৰ পাতবিলাক শুকান হৈ পেলাই সৰি পৰে এতিয়া সোৱা এই যে খাল খলনি বিলাক হৈ আছে তাৰ কাৰণে কোন দায়ী হ'ব তাৰ কাৰণে দায়ী হ'ব এই কলাবিলাক ঠিক আছে এই যে ছবিটো দেখিছা এয়া কি হয় এইবিলাকে হৈছে উদ্ভিদত থকা কলাসমূহ এইবিলাক ঠিক আছে উদ্ভিদত মৃত কোষ বেছি থাকে মৃত মানে যোনবিলাক মৰি গৈছে কোষ মানে সেল তাৰ মানে ডেড সেল মৃত কোষ ঠিক আছে উদ্ভিদত মৃত কোষ বেছিকৈ থাকে এইবিলাকে হৈছে মৃত কোষ বাহিৰৰ ফালে থাকিব সিহঁতে উদ্ভিদৰ শৰীৰক দৃঢ়তা প্ৰদান কৰে হয়নে দৃঢ়তা প্ৰদান কৰে নে যেতিয়া তোমালোকে আম গছ এজোপা ওচৰলৈ যোৱা যদি ধৰি চোৱা কেনেকুৱা হয় দৃঢ় হয় হয়নে গছজোপা টান হয় সেই দৃঢ়তা কোনে প্ৰদান কৰে উদ্ভিদত থকা এই মৃত কোষবিলাকে এতিয়া চোৱা এইবিলাকে হৈছে উদ্ভিদত থকা বিভিন্ন ধৰণৰ কলা ঠিক আছে কোষবিলাক লগ লাগি আমি কলা পাওঁ ন এয়া চোৱা শিপাবিলাকৰ কাৰ্য কি শিপাবিলাকে কিহত সহায় কৰে শিপাবিলাকে সহায় কৰিব পানী শোহাত তাৰ পিছত কাণ্ডত থকা কলা বা কোষবিলাকে কিহত সহায় কৰিব পানী পৰিবহন কৰাত সহায় কৰিব ঠিক আছে পানী কেনেকৈ ৰাখিব এনেকৈ তলৰ পৰা ওপৰৰ দিশলে পানী যাব বা পৰিবহন হ'ব তাৰ পিছত চোৱা ফুলত থকা কলাবিলাক বা ফুলত কাৰ্য কি হয় প্ৰজনন হয়নে ফুলত থকা এই ধুনীয়া পাহিবিলাকে ৰং বিৰং পাহিবিলাকে কীট-পতংগক আকৰ্ষিত কৰে নিজৰ ফালে তাৰ পিছত কি হয় প্ৰজনন ক্ৰিয়াটো সম্পন্ন হয় তাৰ পিছত চোৱা পাতত যোনবিলাক কলা আছে যোনবিলাক কোষ আছে তাহাঁতি কি কৰে খাদ্য তৈয়াৰ কৰে হয়নে উদ্ভিদ বিলাকক আমি স্বপোষী প্ৰাণী বুলি কওঁ কাৰণ তাহাঁতি উদ্ভিদ বিলাকে নিজেই নিজৰ খাদ্য তৈয়াৰ কৰে হয়নে নহয় গতিকে কোনবিলাক কলাই খাদ্য তৈয়াৰ কৰিব এই পাতত থকা কলাবিলাকে খাদ্য তৈয়াৰ কৰাত সহায় কৰে
এতিয়া চোৱা ইয়াতে কি দেখিলা কেনেকৈ এটা গুটি বা বীজ লাহে লাহেকৈ এনেকৈ ডাঙৰ হ'ল ন আকৌ ইয়াতে চোৱা এই ছবিখনলৈ চোৱা ইয়াতে কি দেখিছা জন্তুবিলাকে ঘাঁহ খাই আছে হয়নে এতিয়া ঘাঁহ যদি খাই দিয়ে তাৰ পিছত কি হ'ব লাগিছিলে গোটেই জায়গাখিনি খালি হৈ যাব লাগিছিলে ঘাঁহ খাই খাই যদি শেষ হৈ যায় তেতিয়া কি হ'ব জায়গাখিনি খালি হৈ যাব লাগিছিলে হয়নে নহয় কিন্তু আমি কি দেখা পাও জায়গাখিনিত আকৌ নতুনকৈ ঘাঁহ উলাবলৈ লয় হেতু কেনেকৈ সম্ভৱ এতিয়া তোমালোকে গম পাবা ইয়াতে সুধিছে চোৱা উদ্ভিদৰ পুনৰ বৃদ্ধিত কোনে সহায় কৰে যেতিয়া এনেকুৱা জীৱ-জন্তু বিলাকে ঘাঁহ খাই শেষ কৰি দিয়ে তাৰ পিছতো আমি কি দেখা পাও আকৌ ঘাঁহ উলাবলৈ লয় নহলে বা এনেকুৱা বীজৰ পৰা এটা যেতিয়া পুলি উলাবলৈ লয় সেই কাৰ্যবিলাকত কোনে সহায় কৰে তা তোমালোকে গম পাবা তাৰ কাৰণে এটো এটা পৰীক্ষা দিছে এটো তোমালোকৰ কিতাপতো উল্লেখ কৰা আছে চোৱাচোন এনেকে দুটা আইনাৰ গিলাস লৈছে তাতে পানী থৈছে আৰু তাৰ ওপৰত দুটা এনেকে পিয়াজ থৈ দিছে এতিয়া চোৱা দেখিলানে এইবিলাক শিপাবিলাক বাঢ়িবলৈ ললে হয়নে তলৰ দিশলে এনেকে বাঢ়িবলৈ ললে দুইটা গিলাসতে তাৰ পিছত এটা গিলাসৰ পিয়াজৰ শিপাখিনি উলিয়াই ললে আনটো গিলাসত থৈ দিলে আনটো গিলাসত আকৌ বাঢ়ি যাব হয়নে নহয় এতিয়া চাও হা সেই যে পিয়াজৰ শিপাখিনি উঘালি দিছিলে তাক আমি যদি এনেকে অনুবীক্ষণ যন্ত্ৰ বা মাইক্ৰোস্কোপৰ তলত চাও তেতিয়া আমি এনেকে দেখা পাম এইবিলাক কি হয় তোমালোকে জানানে এইবিলাকে হৈছে কোষ মানে সেল পিয়াজৰ কোষ হয় বিলাক এতিয়া প্ৰথম কলাটোৰ বিষয়ে যোনটো আমি পঢ়িম তাৰ নাম হৈছে ভাজক কলা ভাজক শব্দটো এটা গ্ৰীক শব্দৰ পৰা লোৱা হৈছে আৰু সেই শব্দটোৰ অৰ্থ হৈছে বিভাজন মানে এটা বস্তুৰ পৰা যেতিয়া আমি দুটা বস্তু পাওঁ হেতুক আমি কি কওঁ বিভাজন হৈছে হয়নে নহয় ভাজক কলাৰ কাৰ্যও ঠিক এইটোৱে হয় এটা কলাৰ পৰা দুটা কলা পাম আকৌ এই দুটাৰ পৰা আমি কেটা পাম চাৰিটা পাম ঠিক আছে এনেকৈ যেতিয়া বিভাজন হৈ গৈ থাকে সৰু গুটিটো বা বীজটো কি হ'ব ডাঙৰ হ'ব হয়নে নহয় বীজ এটা যেতিয়া ডাঙৰ হয় তেতিয়া কি হ'ব বীজৰ পৰা আমি পুলি পাম পুলিৰ পৰা লাহে লাহে আমি গছ পাম ঠিক আছে গতিকে ভাজক কলাৰ কাৰ্য এইটোই যে বীজৰ পৰা আমি গছ পাম নহলে বা সৰু পুলিৰ পৰা আমি ডাঙৰ পুলি বা ডাঙৰ গছ এজোপা পাই যাম এতিয়া চোৱা ভাজক কলা সমূহৰ গঠন একেই আৰু কোষ বেৰখন পাতল হয় আৰু আকাৰ বিলাক চোৱা বহুভুজি হ'ব পাৰে আয়তাকাৰ হ'ব পাৰে ডিম্বাকৃতি আকাৰৰো হ'ব পাৰে কোষবিলাকৰ মধ্যৱৰ্তী স্থান নথকাকৈ ইটো সিটোৰ লগত লাগি থাকে হয়নে মধ্যৱৰ্তী স্থান নাই চোৱা এটা কোষ আন এটা কোষৰ লগত লাগি আছে ধৰি লোৱা এইটো এটা ভাজক কলা তাৰ পিছত চোৱা কেনেকৈ এটা ভাজক কলা বিভাজন ঘটে আৰু তাৰ ফলত আমি কি পাম এটাৰ পৰা আমি দুটা ভাজক কলা পাম হয়নে ঠিক এনেকৈ কোষবিলাকৰ বেছি ঘনত্ব থকা কোষ পৰশ আৰু লগতে এটা বিশাল কোষ কেন্দ্ৰ থাকে এইটো হ'ব কোষ কেন্দ্ৰ মানে হয় নিউক্লিয়াছ
আৰু কোষ প্ৰৰস তাৰ সাইডত থকা এই তৰল জাতীয় পদাৰ্থখিনি হ'ব কোষ প্ৰৰস। ইংৰাজীত তাক কয় সাইটোপ্লাজম। কোষবিলাকত গহ্বৰ থাকিবও পাৰে বা নাথাকিবও পাৰে। গহ্বৰ মানে কোষৰ ভিতৰত কিছুমান খালী ঠাই থাকে। সেই খালী ঠাইখিনিত প্ৰায় কি থাকে জানানে? পানী থাকে। ঠিক আছে? গতিকে এই খালী ঠাইবিলাক বা গহ্বৰ থাকিবও পাৰে, নাথাকিবও পাৰে। এতিয়া চোৱা। ইয়াতে কি মন কৰিছা? পুলিটো লাহে লাহে ডাঙৰ হ'ব লৈছে, হয়নে নহয়? শিপাবিলাক তললৈ বাঢ়িছে, পোখা ওলাইছে আৰু গাঠ বা এইটো দৃঢ় হ'বলৈ ধৰিছে, হয়নে নহয়? এতিয়া চোৱা, শিপাৰ বৃদ্ধি হৈ থকা অঞ্চলত কি থাকিব? যিহেতু শিপা বাঢ়িব লৈছে, আৰু মনত ৰাখিবা উদ্ভিদবিলাকত যেতিয়াই উদ্ভিদজোপা বাঢ়িবলৈ লয়, উদ্ভিদত কি কলা থাকিব? ভাজক কলা। ঠিক আছে? তাৰ মানে এই যে শিপা বাঢ়িবলৈ লৈছে, শিপাত কি আছে? ভাজক কলা আছে। ঠিক আছে? শিপাৰ সেই একদম মূৰটোত ভাজক কলা থাকিব। তাৰ পিছত চোৱা, ঠাৰিৰ বৃদ্ধি হোৱা অঞ্চলতো ভাজক কলা থাকিব। আৰু পোখাৰ বৃদ্ধি হৈ থকা অঞ্চলতো ভাজক কলা থাকিব। দেখিছা, এইজোপা উদ্ভিদো বাঢ়িছে, তাৰ মানে শিপাৰ বৃদ্ধি হৈ থকা অঞ্চলত ভাজক কলা থাকিব আৰু পাতৰ ঠাৰিৰ গুৰিৰ বৃদ্ধি হৈ থকা অঞ্চলতো ভাজক কলা থাকিব। এইটো অঞ্চলত। ঠিক আছে? এইটো অঞ্চলতো ভাজক কলা থাকিব। এইবাৰ চোৱা। দেখিলানে শিপা বাঢ়িছে, পোখাটো বাঢ়িছে। এয়া হৈছে শিপা থকা অগ্ৰস্থ ভাজক কলা। ঠিক আছে? অগ্ৰস্থ ভাজক কলা সদায় এই মূৰটোত থাকিব। শিপাৰ একদম মূৰটোত আছে এই অগ্ৰস্থ ভাজক কলা। তাৰ পিছত চোৱা, পোখাত থকা অগ্ৰস্থ ভাজক কলা। পোখাৰ একদম এই মূৰটোত থাকিব। ঠিক আছে? এয়াই হৈছে অগ্ৰস্থ ভাজক কলা। দেখিছানে কেনেকৈ বাঢ়ি গৈছে? কোষবিলাকৰ বিভাজন ঘটিছে। কাৰণ অগ্ৰস্থ ভাজক কলা কি হয়? ভাজক কলা হয়। ভাজক কলাবিলাকৰ এটা ধৰ্ম আছে। ধৰ্মটো কি? যে ভাজক কলা বিলাক বিভাজিত হৈ থাকে। এটাৰ পৰা দুটা, দুটাৰ পৰা আকৌ চাৰিটা, এনেকৈ। এয়াই আছিলে অগ্ৰস্থ ভাজক কলা। এতিয়া প্ৰকাৰটো কি হয়? অগ্ৰস্থ ভাজক কলা অৱস্থান কোনকেইটা ঠাইত থাকে? কাণ্ডত আৰু শিপাৰ অগ্ৰ অংশত। আৰু ঠিক আছে, এইবিলাক হৈছে উদাহৰণ। সকলোবিলাক উদ্ভিদতেই অগ্ৰস্থ ভাজক কলা থাকিব। আৰু কাৰ্য কি? কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। মানে উদ্ভিদজোপাক ওখ হবলৈ সহায় কৰিব। হয়নে নহয়? যেতিয়া পোখা ওলাব, পোখা যেতিয়া লাহে লাহে বাঢ়িব, কি হ'ব? উদ্ভিদজোপা ওখ হ'ব। আৰু তাৰ লগতে শিপা অঞ্চলো কি হ'ব? তললৈ বাঢ়ি যাব। ন? অগ্ৰস্থ ভাজক কলাৰ সহায়ত গছজোপা ডাঙৰ হয় বা ওখ হয় আৰু শিপাও তললৈ নামি যায়। এনেকৈ চোৱা। দেখিলা? শিপাও তললৈ নামিছে আৰু গছজোপাও ডাঙৰ হ'ল। এনেকৈ। এয়া কাৰ কাৰ্য? ভাজক কলা বা অগ্ৰস্থ ভাজক কলা। এতিয়া চোৱা। লাহে লাহে যেতিয়া গছ এজোপা ডাঙৰ হয়, তাৰ ঘেৰটো বাঢ়ি যায়। হয়নে নহয়? পুলি হৈ থাকোতে একদম
সৰু থাকে ঘেৰটো যেতিয়া লাহে লাহে ডাঙৰ হয় তেতিয়া কি হয় ঘেৰটো বাঢ়ি যায় সেই যে ঘেৰটো বাঢ়ি যায় হা কাৰ কাৰণে হয় পাৰ্শ্বীয় ভাজক কলা পাৰ্শ্বীয় ভাজক কলাই গছৰ ঘেৰ বঢ়াই দিয়ে এনেকৈ চোৱা হয়নে লাহে লাহে কি হল ঘেৰ বাঢ়ি গল পাৰ্শ্বীয় ভাজক কলাই ঘেৰ বৃদ্ধিত সহায় কৰে আকৌ বাঢ়িছে দেখিছা তোমালোকে এনেকৈ এতিয়া চাও হা প্ৰকাৰৰ নাম কি পাৰ্শ্বীয় ভাজক কলা অৱস্থান কাঠৰ গছবিলাকৰ কাণ্ড আৰু শিপাত পোৱা যায় কাঠ জাতীয় গছবিলাকত পোৱা যায় তাৰ পিছত কাৰ্য কি কাণ্ড আৰু শিপাৰ কলেবৰ বা ঘেৰ বৃদ্ধিত সহায় কৰিব এইবিলাক দেখিছা গছবিলাক যেতিয়া ডাঙৰ হ'বলৈ লয় তেতিয়াই পাৰ্শ্বীয় ভাজক কলাৰ সহায়ত গছবিলাকৰ ঘেৰ বৃদ্ধি পায় এয়া হয় চোৱা শিপাত অঞ্চলত থকা অগ্ৰস্ত ভাজক কলা তাৰ ফলত শিপাবিলাক তললৈ বাঢ়ি যায় তাৰ পিছত পাৰ্শ্বীয় ভাজক কলাৰ সহায়ত গছৰ বা উদ্ভিদৰ ঘেৰ বাঢ়ি যায় আৰু এয়া হৈছে পোখা অঞ্চলত থকা বা গছৰ একদম আগফালে থকা অগ্ৰস্ত ভাজক কলা তাৰ ফলত কি হয় গছজোপা ওখ হৈ যায় এবাৰ চোৱা নিবেশিত ভাজক কলা নিবেশিত ভাজক কলা কি হয় কোনখিনিত থাকে চোৱা অৱস্থান চোৱা উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গাঁঠিৰ কাষত থাকে ইয়াতে যে মন কৰিছিলা উদ্ভিদজোপা এনেকুৱা হয়নে পাতবিলাক এনেকুৱা আছিলে এই জেগাবিলাকত কি থাকিব নিবেশিত ভাজক কলা থাকিব ঠিক আছে উদ্ভিদৰ পাতৰ গুৰিত বা গাঁঠিৰ কাষত থাকে এই নিবেশিত ভাজক কলা আৰু এই কলাবিলাকে কিহত সহায় কৰে চোৱা যদি অগ্ৰ অংশ আঁতৰাই দিয়া হয় তেতিয়া কাণ্ড আৰু পাতৰ গুৰিত থকা কলাবিলাকৰ পুনৰ বৃদ্ধি হয় ঠিক আছে যেতিয়া অগ্ৰ অংশ যদি আমি গছজোপা কাটি দিওঁ ওপৰৰ অংশ যদি কাটি দিওঁ তেতিয়া কি হয় কাণ্ড আৰু পাতৰ গুৰিত থকা এই নিবেশিত ভাজক কলাবিলাকে পুনৰ গছজোপাৰ বৃদ্ধিত সহায় কৰিব এয়া আকৌ এবাৰ দেখাইছে চোৱা শিপাৰ থকা অগ্ৰস্থ ভাজক কলা তাৰ পিছত এয়া পাৰ্শ্বীয় ভাজক কলা এই কলাবিলাকে গছৰ বা উদ্ভিদৰ ঘেৰ বঢ়োৱাত সহায় কৰে পোখা অঞ্চলতো অগ্ৰস্থ ভাজক কলা থাকিব আৰু শেষত আমি কি শিকিলো পাতৰ গুৰিৰ অঞ্চলত নিবেশিত ভাজক কলা থাকিব এতিয়া তোমালোকৰ কাৰণে এটা কাৰ্যকলাপ ইয়াতে চোৱা আমি তিনিটা প্ৰকাৰৰ ভাজক কলাৰ কথা শিকিলো এতিয়া হয়নে এই খালি ঠাইকেইটা তোমালোকে পূৰ্ণ কৰিব লাগিব প্ৰথমটো দিয়া আছে মাত্ৰ অৱস্থান অৱস্থান কি চোৱা কাণ্ড আৰু শিপাৰ অগ্ৰ অংশ সকলোবিলাক উদ্ভিদ যেনে বিলাহী ঘেঁহু বেলিফুল ইত্যাদি তাৰমানে এই প্ৰকাৰটো ক'ত পোৱা যায় কাণ্ড আৰু শিপাৰ অগ্ৰ অংশত পোৱা যায় তোমালোকে ক'ব লাগে যে কলাটো কি হয় আৰু সেই কলাবিধৰ কাৰ্য কি হ'ব ঠিক আছে এই দুটা খালি ঠাই তোমালোকে পূৰ্ণ কৰিব লাগিব এটো হল 1 নম্বৰ 2 নম্বৰটো চোৱা প্ৰকাৰটো দিয়া আছে পাৰ্শ্বীয় ভাজক কলা তোমালোকে অৱস্থান কি হয় আৰু তাৰ কাৰ্য কি হয় হেতু লিখিব লাগিব আৰু 3 নম্বৰটো কাৰ্য দিয়া আছে যদি অগ্ৰ অংশ আঁতৰাই দিয়া হয় তেতিয়া কাণ্ড আৰু পাতৰ গুৰিত থকা কলাবিলাকৰ পুনৰ বৃদ্ধি হয় কাৰ্য দিয়া আছে তোমালোকে কলাৰ প্ৰকাৰটো কি হয় আৰু অৱস্থান কি তোমালোকে লিখিব লাগিব ঠিক আছে এটো আজি তোমালোকৰ হোমৱৰ্ক হয় ভালকৈ চাবা
ইয়াতে কি দেখিছা ভাজক কলাৰ কাৰ্য এইবিলাক বিভাজনশীল কোষ হয় বিভাজনশীল কোষ মানে যেনেকৈ এইটো এটাৰ পৰা দুটা আকৌ দুটাৰ পৰা চাৰিটা কোষ আমি পাম ঠিক আছে ভাজক কলা সদায় এনেকৈ বিভাজন বা বিভাজিত হৈ থাকে উদ্ভিদৰ বৃদ্ধিৰ বাবে দায়বদ্ধ ভাজক কলাই উদ্ভিদৰ বৃদ্ধিত সহায় কৰিব এনেকৈ সৰু পুলি এটাৰ পৰা আমি ডাঙৰ গছ এজোপা পাম সিহঁতে উদ্ভিদৰ দৈৰ্ঘ্য আৰু কলেবৰ বা ঘেৰ বৃদ্ধিত সহায় কৰে এতিয়া প্ৰত্যেকটো ভাজক কলাই বিভাজনশীল কোষ আছে ঠিক আছে প্ৰত্যেকটো ভাজক কলাতে বিভাজনশীল কোষ আছে 2 নম্বৰটো চোৱা উদ্ভিদৰ বৃদ্ধিত সহায় কৰে অগ্ৰস্থ ঠিক আছে অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ বৃদ্ধিত সহায় কৰিব 2 নম্বৰটো চোৱা সিহঁতে উদ্ভিদৰ দৈৰ্ঘ্য আৰু কলেবৰ বা ঘেৰ বৃদ্ধিত সহায় কৰে কোনবিধ ভাজক কলাই সহায় কৰিব পাৰ্শ্বীয় ভাজক কলাই গছজোপাৰ ঘেৰ বৃদ্ধিত সহায় কৰিব আকৌ আঘাতপ্ৰাপ্ত কলাবোৰক প্ৰতিস্থাপন কৰে ঠিক আছে ভাজক কলা যেহেতু বিভাজনশীল কোষ আছে সেইকাৰণে কি হয় আঘাতপ্ৰাপ্ত কলাবোৰক প্ৰতিস্থাপন কৰিবলৈ সি সক্ষম হয় ঠিক আছে এয়াই হৈছে ভাজক কলাৰ কাৰ্যসমূহ এখিনিলৈকে তোমালোকে শিকিলা ভাজক কলাৰ বিষয়ে ভাজক কলাৰ তিনিটা প্ৰকাৰৰ কথা শিকিলা আৰু প্ৰত্যেকটো প্ৰকাৰৰে কি কি কাৰ্য হয় সেয়া শিকিলা এয়া চোৱা পোখা অঞ্চলত থকা অগ্ৰস্থ ভাজক কলা ভাজক কলাৰে গঠিত কোষ বিলাকৰ পিছলৈ কি হয়গে প্ৰথমতেটো কি হয় বিভাজন হৈ থাকে বিভাজিত হৈ থাকে তাৰ পিছত আমি নতুন কোষ পাই গৈ থাকো এই ওপৰৰ অঞ্চলৰ কোষ বিলাকৰহে বিভাজন হ'ব তলৰ অঞ্চলৰ কোষ বিলাকৰ কি হ'বগে হেতু সুধিছে ন গতিকে চোৱা কি হ'ব এতিয়া এয়া হৈছে এটা ভাজক কোষৰ কি হ'ব বিভাজন হ'ব ন এটা ভাজক কোষৰ পৰা আমি দুটা কোষ পাম তাৰে এটা হ'ব ভাজক কোষ আনটো হ'ব বিভেদিত কোষ মানে এই বিভেদিত কোষৰ আকৌ বিভাজন নঘটে মনত ৰাখিবা এটা ভাজক কলাৰ পৰা আমি দুটা বা এটা ভাজক কোষৰ পৰা আমি দুটা কোষ পালো তাৰে এটা হ'ব ভাজক কোষ আনটো হ'ব বিভেদিত কোষ আকৌ চোৱা এতিয়া কি হ'ব সেইটো ভাজক কোষৰ পৰা আমি আকৌ দুটা কোষ পাইছো এটা ভাজক কোষ এটা বিভেদিত কোষ ঠিক এনেকৈ আমি ভাজক কোষ আৰু বিভেদিত কোষ পাই গৈ থাকিম এতিয়া যোনবিলাক বিভেদিত কোষ হ'ব সেইবিলাকৰ আকৌ বিভাজন নঘটে গতিকে এই কোষবিলাক কি হ'বগে চোৱা এইবিলাক আছে বিভিন্ন ধৰণৰ কোষ দেই স্থায়ী কলা দেখিছানে ভাজক কলাৰ পৰা যোনবিলাক বিভেদিত কোষ আমি পাওঁ সেই কোষবিলাকে মিলি পেলাই আমাক কি দিব স্থায়ী কলা দিব স্থায়ী কলা মানে পাৰ্মানেন্ট এই স্থায়ী কলা বা পাৰ্মানেন্ট সেল বিলাক বা পাৰ্মানেন্ট টিস্যু বিলাকৰ আকৌ বিভাজন নঘটে ঠিক আছে স্থায়ী কলা বিলাকৰ আকৌ বিভাজন নঘটে এই কোষ বিলাকে বিভাজন ক্ষমতা হেৰুৱাই দিয়ে
এটা ভাজক কোষৰ পৰা আমি যোনবিলাক বিভেদিত কোষ পালো সেই বিভেদিত কোষবিলাক মিলি পেলাই আমি পাম স্থায়ী কলা আৰু এই বিভেদিত কোষবিলাক বা স্থায়ী কলাত থকা কোষবিলাকে বিভাজন ক্ষমতাটো হেৰুৱাই দিয়ে বিভেদন মানে কি চোৱা এই প্ৰক্ৰিয়াত কোষবিলাকে স্থায়ী আকাৰ আকৃতি ধাৰণ কৰি নিৰ্দিষ্টভাৱে কোনো কাৰ্য কৰিবৰ বাবে সাজু হৈ উঠে তাৰ মানে এই স্থায়ী কলাবিলাকৰ কি হ'ব বিভাজন নঘটে আৰু ইহঁতি বেলেগ ধৰণৰ কাৰ্য কৰিবলৈ সক্ষম হয় এতিয়া চোৱা এতিয়ালৈকে তোমালোকে শিকিছা উদ্ভিদ কলাক বা উদ্ভিদত থকা কলাসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰো প্ৰত্যেক উদ্ভিদতে থাকিব ভাজক কলা যাৰ ফলত উদ্ভিদজোপা বাঢ়ি যায় বা ডাঙৰ হয় আকৌ যোনবিলাক ভাজক কলাৰ পৰা আমি বা ভাজক কোষৰ পৰা আমি বিভেদিত কোষ পাইছিলো সেই কোষবিলাকে মিলি পেলাই বিভাজন ক্ষমতা হেৰুৱাই দিয়ে আৰু কি পাওঁ আমি স্থায়ী কলা পাওঁ তাৰ মানে উদ্ভিদত থকা কলাবিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা ভাগ যোনবিলাক বিভাজন ক্ষমতা হেৰুৱাই নিদিয়ে তাহাঁতক আমি কম ভাজক কলা আৰু যোনবিলাক কলায়ে বিভাজন ক্ষমতা হেৰুৱাই দিয়ে সেইবিলাকক আমি কম স্থায়ী কলা এতিয়া ভাজক কলা আমি তিনিটা প্ৰকাৰৰ কথা শিকিছিলো অগ্ৰস্থ ভাজক কলা পাৰ্শ্বীয় ভাজক কলা আৰু নিৱেশিত ভাজক কলা এইবিলাক হৈছে বিভিন্ন ধৰণৰ স্থায়ী কলা আৰু স্থায়ী কলা কি সৰল স্থায়ী কলা সৰল মানে সিম্পল ন সৰল স্থায়ী কলা কিছুমান নিৰ্দিষ্ট কোষ যিবিলাকৰ আকাৰ একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবিলাকে হ'ব সৰল স্থায়ী কলা এটা প্ৰকাৰৰ কোষেৰে গঠিত হয় ইয়াতে চোৱা এই উদ্ভিদজোপাৰ বেটুপাত শিপা কাণ্ড ফল আৰু পাতত উদ্ভিদৰ এই কোমল অংশত কেনে ধৰণৰ কোষ থাকে কোমল অংশত কেনেকুৱা ধৰণৰ কোষ থাকিব সৰল স্থায়ী কলা থাকিব এতিয়া চোৱা পেৰেনকাইমা হৈছে সৰল স্থায়ী কলাৰ এটা প্ৰকাৰ জীৱিত কোষ হয় ঠিক আছে পেৰেনকাইমা সমূহ জীৱিত কোষ হ'ব পূৰ্ণতা প্ৰাপ্তত কোষ প্ৰৰক আৰু কোষ কেন্দ্ৰ উপস্থিত তাৰ মানে জীৱিত কোষ হয় সেই কাৰণে কোষ প্ৰৰক আৰু কোষ কেন্দ্ৰ থাকিব তাহাঁতৰ আকাৰ কেনেকুৱা হ'ব পাৰে চোৱা দীঘলীয়া ডিম্বাকৃতি বা বহুভুজি ঠিক আছে তাহাঁতক বা পেৰেনকাইমা কলাবিলাকৰ আকাৰ দীঘলীয়া ডিম্বাকৃতি বহুভুজি ইত্যাদি এনেকুৱা ধৰণৰ হ'ব পাৰে তাৰপিছত কোষ বেৰখন কেনেকুৱা হয় পাতল হয় ঠিক আছে কোষ বেৰখন পাতল আৰু কিহেৰে গঠিত চেলুলোজেৰে কোষ বেৰখন গঠিত হৈছে ইহঁত পাতল আৰু নমনীয় হয় আৰু এটো কি হয় কোষ কেন্দ্ৰ আছে আৰু এয়া গহ্বৰ ঠিক আছে কোষবিলাকৰ সৰু কোষ কেন্দ্ৰ আছে যিবিলাক কেন্দ্ৰীয় বৃহৎ গহ্বৰেৰে আবৃত হৈ আছে এতিয়া চোৱা মনত আছে নে কুমলীয়া অংশবিলাকত কি থাকিব সৰল স্থায়ী কলা কেনেকুৱা ধৰণৰ সৰল স্থায়ী কলা থাকিব পেৰেনকাইমা যিহেতু পেৰেনকাইমা জীৱিত কোষ হয় সেই কাৰণে কি হ'ব কোমল অংশত থাকিব ঠিক আছে কোষবিলাক পাতলকৈ সজ্জিত হৈ থাকে দেখিছানে পাতলকৈ সজ্জিত হৈ আছে ইমান বেছি লগালগিকে সজাই থকা নাই বা সজি থকা নাই সেইবাবে কোষবিলাকৰ মাজত সৰু ডাঙৰ কোষ মধ্যৱৰ্তী স্থান আছে কোষবোৰৰ বিশেষত্ব নাথাকে
বিশেষ নহয় প্ৰত্যেকটো কোষ একে ধৰণৰ হয় এইবিলাক চোৱা বিভিন্ন ধৰণৰ কুমলীয়া অংশত এই পেৰেনকাইমা কোষবিলাক পোৱা যায় উদ্ভিদত বেছি পৰিমাণত পোৱা যায় ঠিক আছে বেছি পৰিমাণত পেৰেনকাইমা কোষবিলাক থাকে শিপা পাত ফুল আৰু ফলত পোৱা যায় এনেকুৱা ধৰণৰ অঞ্চলত পেৰেনকাইমা কোষ পোৱা যায় ফল আৰু পাচলিত কি থাকে ফল আৰু পাচলি বা এনেকুৱা কুমলীয়া ধৰণৰ খাব পৰা উদ্ভিদত পেৰেনকাইমা কোষবিলাক থাকিব গতিকে মনত ৰাখিবা পেৰেনকাইমা কোষ জীৱিত কোষ হয় য'ত কোষ কেন্দ্ৰ কোষ প্ৰৰস গহ্বৰ থাকে আৰু কোষ বেৰখন পাতল আৰু চেলুলোজেৰে গঠিত হয় যিহেতু পেৰেনকাইমা কোষ জীৱিত হয় সি এনেকুৱা খাব পৰা উদ্ভিদবিলাকৰ কুমলীয়া অঞ্চলত থাকিব পাতত থাকিব কাণ্ডত থাকিব শিপাৰ কুমলীয়া অঞ্চলত থাকিব ফল আৰু ফুলত এই পেৰেনকাইমা কোষবিলাক থাকিব আৰু কাইমা কোষবিলাক বিশেষ নহয় প্ৰত্যেকটো কোষ একে ধৰণৰ হয় এতিয়া এটো কি হয় পেলিসেড পেৰেনকাইমা আৰু তাৰ ভিতৰত আছে ফুকা পেৰেনকাইমা আৰু তাৰ তলত চোৱা এটো কি আছে ক্লোৰেনকাইমা কি হয় এনেকুৱা পেৰেনকাইমা কোষ ঠিক আছে পেৰেনকাইমা কোষ য'ত ক্লোৰোফিল থাকে ঠিক আছে যোনবিলাক পেৰেনকাইমা কোষত ক্লোৰোফিল থাকিব সেইবিলাক কোষক আমি কম ক্লোৰেনকাইমা চোৱা হৰিতকণাত থকা পেৰেনকাইমা ক্লোৰেনকাইমা বুলি কোৱা হয় হৰিতকণা মানে হৈছে ক্লোৰোফিল বা হৰিতকণা কি হয় এনেকুৱা এটা পদাৰ্থ হয় যোনটোৱে উদ্ভিদবিলাকক সেউজীয়া ৰং প্ৰদান কৰে আৰু ক'ত পোৱা যায় ক্লোৰেনকাইমা পাতত পোৱা যায় হয়নে উদ্ভিদৰ পাতবিলাক কি হয় সেউজীয়া হয় আৰু পাতত কি কৰে খাদ্য প্ৰস্তুত কৰা হয় হয়নে উদ্ভিদৰ পাততে উদ্ভিদে খাদ্য প্ৰস্তুত কৰে আৰু এই পাতত কি থাকে হৰিতকণা থাকে আৰু ক্লোৰেনকাইমা জলজ উদ্ভিদক পানীত উপঙি থকাত কোনে সহায় কৰে কিছুমান উদ্ভিদ দেখিছা যেনেকে পদুম ফুল ভেট ফুল এবিলাক উপঙি থাকে এই উপঙি থকাত কোনে সহায় কৰিব আন এটা প্ৰকাৰৰ পেৰেনকাইমা কোষে ঠিক আছে আন এটা প্ৰকাৰৰ পেৰেনকাইমা কোষ তাৰ নাম কি বায়ু কলা বা ইংৰাজীত কয় এৰেনকাইমা ডাঙৰ সুৰঙা থকা পেৰেনকাইমাক বায়ু কলা বুলি কোৱা হয় জলজ উদ্ভিদ যেনে হাইড্ৰিলা লিলিত এই কোষবিলাক পোৱা যায় কাৰ্য কি প্লাবিতা মানে উপঙি থকা সহায় কৰে জলজ উদ্ভিদক উপঙি থকাত সহায় কৰিব ঠিক আছে বায়ু কলা এক প্ৰকাৰৰ পেৰেনকাইমা কোষ হয় যোনবিলাকে উদ্ভিদক উপঙি থকাত সহায় কৰে পদুম ফুলত থাকিব ভেট ফুলত থাকিব হাইড্ৰিলাত থাকিব এতিয়া চাওঁ হা পেৰেনকাইমা কলাৰ কাৰ্য কি ফল আৰু পাচলি যোনবিলাক উদ্ভিদ কোমল হৈ থাকে যোনবিলাক আমি খাব পাৰো সেইবিলাক উদ্ভিদত এই পেৰেনকাইমা কোষবিলাক থাকিব ইহঁতৰ প্ৰধান কাৰ্য হৈছে খাদ্য জমা কৰি ৰখা ঠিক আছে খাদ্য জমা কৰি ৰাখে কোনে পেৰেনকাইমা কলাবিলাক ইহঁতে শৰ্কৰা প্ৰটিন তেল বিপাকীয় দূষিত পদাৰ্থ জমা কৰি ৰাখে আৰু আমি এইবিলাকে খাওঁ হয় নে নহয় শৰ্কৰা আমাৰ শৰীৰৰ কাৰণে দৰকাৰী হয় প্ৰটিন লাগে আমাক আমি তেল খাওঁ এইবিলাক পদাৰ্থ ক'ত জমা হৈ থাকে এনেকুৱা কোমল অঞ্চলবিলাকত আৰু এই অঞ্চলবিলাকত থাকিব পেৰেনকাইমা কলা
ফল আৰু পাচলি যেনে আলু আৰু গাজৰত পোৱা যায়। ঠিক আছে, এনেকুৱা ধৰণৰ শাক পাচলিত এই পেৰেনকাইমা কোষ পোৱা যায়। গতিকে আজি আমি পঢ়িলো যে উদ্ভিদ কলাক আমি দুভাগত ভাগ কৰিব পাৰো, ভাজক কলা আৰু স্থায়ী কলা। ভাজক কলা 3 প্ৰকাৰৰ বুলি শিকিলো আৰু স্থায়ী কলা শিকিলো যে পেৰেনকাইমাৰ কথা। পেৰেনকাইমা ক'ত থাকে, পেৰেনকাইমাৰ কাৰ্য কি আমি শিকিলো, হয়নে? গতিকে আজিৰ কাৰণে ইমানেই আছিলে। যিমানখিনিলৈকে আমি পঢ়িলো তোমালোকে ঘৰত গৈ আকৌ চাবা। আজি দিয়া হোমৱৰ্কটো তোমালোকে কৰিবা। আমি আকৌ নেক্সট ক্লাছত লগ পাম। Thank you.